এতিয়াতো তেওঁ নমিনেশ্যন দিয়া নাই, প্ৰচাৰ অভিযান চলাওক নচলাওক এইটো মই ক'ব বিচৰা নাই। নমিনেশ্যন দিয়াৰ পিছত মই কিবা ক'ব পাৰিম। এতিয়া তেওঁ নমিনেশ্যন ছাবমিটেই কৰা নাই, তেওঁৰ কথা মই কৈ কি লাভ আছে? তেওঁ যদি নমিনেশ্যন নিদিয়ে তো কথাটো বেকাৰ যাব। সেইকাৰণে কোনে কোনে প্ৰতিদ্বন্দ্বিতা কৰিব, কোনে কেনে হ'ব, এইটো আপোনাৰ নমিনেশ্যন, তেতিয়াহে ক'ব পাৰিম। আৰু যোনে যি প্ৰচাৰ চলাওক, এতিয়া প্ৰচাৰৰ কাম নাই। মোদীৰ হাৱাৰ লগত বেলেগ কোনো বঁটাৰ কাম নাই। মোদী বঁটা এতিয়া একদম পূৰা 4G 7Gৰ বঁটা, এই আগত 2G 1G নাই নহয়। আমিতো এনেকুৱা কাৰ্যালয় চবতে মানে অপেনিং কৰি আহিছোঁ। বাক্সা মুছলপুৰত আমি এইটো কৰিলোঁ, বিজনীত কৰিলোঁ, আৰু আমি আজি ইয়াত কৰিলোঁ, আৰু গোসাইগাঁৱতো আমি কৰিলোঁ, আৰু দুই এটা বাকী আছে। এইটো আমি এই কেইদিনৰ ভিতৰতে সকলোবিলাক খুলিম। আমাৰ উৎসাহ উদ্দীপনা অলপ কম হোৱা যেন পাইছে মানুহবিলাকে, কিন্তু আমি অলপ শ্ল' কৰিছোঁ, কাৰণ আমাৰতো লাষ্টতহে ইলেকশ্যন। সেইকাৰণে আমি বিহুৰ পিছত কিন্তু আমি ৰেষ্ট নলওঁ, উইদাউট ৰেষ্ট। ৰাইজৰ কেনেকৈ সঁহাৰি পায়? ৰাইজৰ পৰা ভালেই পাইছোঁ, আৰু আপোনালোকেও জানে ৰাইজৰ পৰা সঁহাৰি কিয় পাইছে। মোদী আছে, মোদী চৰকাৰ, এইফালে হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চলি আছে আৰু ভাল কাম কৰি আছে। আৰু ৰাইজে যি দলে ভাল কাম কৰে সেইটোকে সমৰ্থন কৰে। মইতো কৈছোঁ জয়ন্ত বসুমতাৰী অলৰেডি জিকি গ'ল, খালি আমি বিপুল ভোটত জিকাবৰ কাৰণে চেষ্টা কৰিম।